Welcome to Utpal Chemistry. আজিৰ এই ভিডিঅ'টোত আমি মোক অলৰেডি বহুত এটলিষ্ট নাই বুলিও তোমাৰ 15টা পৰা 16টা ষ্টুডেণ্টে সুধিছে যে গেটৰ কাৰণে এপ্টিটিউডৰ প্ৰিপাৰেচন কেনেকৈ কৰিম বা ক'ৰ পৰা কৰিম সেই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া কথাটো হ'ল গেটৰ ভিডিঅ'টোত মই যেটো গেটৰ প্ৰিপাৰেচন ষ্ট্ৰেটেজি দিছিলো তাত মই অলৰেডি কৈছিলো যে এপ্টিটিউড তুমি 10 বা 15 দিনত পঢ়া বস্তু নহয়। এপ্টিটিউডটো হ'ল এনেকুৱা এটা বস্তু যেটো বস্তু ডে বাই ডে বিল্ড আপ হয়। ওকে, আজি মানে এনেকুৱা টাইমত প্ৰিপাৰেচন কৰিবা এপ্টিটিউডটো ধৰা তুমি পঢ়ি আছা 6 ঘন্টা 7 ঘন্টা তোমাৰ কন্টিনিউয়াছলি ধৰা কিবা কোৱেশ্চন সলভ কৰিছা, অৰ্গেনিকৰ কিবা পঢ়িছা বা ফিজিক্যাল কেমিষ্ট্ৰি কিবা পঢ়িছা, তোমাৰ বৰ লাগিছে কিন্তু তুমি টাইমটো ওয়েষ্ট কৰিব মন যোৱা নাই। সেইখিনি সময় 1 ঘন্টা বা 2 ঘন্টা 1.5 ঘন্টা সময় তুমি কি কৰিবা এপ্টিটিউডৰ কাৰণে ৰাখিবা। বুজিছা না বস্তুটো, যাতে তোমাৰ টাইমটো ওয়েষ্ট নহয়, মানে ৰাতি যাতে শান্তিত শুব পাৰা তুমি যে আজি মই এইখিনি কাম কৰিছো, ইমানখিনি মই কষ্ট কৰিছো, সো আজি মই শান্তিত শুব পাৰিম। বুজিছা বস্তুটো? সো সেই হিচাপে কৈছো এপ্টিটিউডটো তোমালোকে ডে বাই ডে অলৱেজ পঢ়ি যাবা। ওকে, নাও আহো কথাটো গেটৰ এবাৰ যেটো এপ্টিটিউডৰ সিলেবাস আছে সেই সিলেবাসটো অলৰেডি চেঞ্জ হৈছে। মানে তোমাৰ প্ৰথম সিলেবাস তোমাৰ চেঞ্জ হৈছিল 2010 মানে 2010 তোমাৰ গেটৰ এপ্টিটিউডৰ সিলেবাস চেঞ্জ হৈছিল। তাতে মই তলত স্ক্ৰিনত আহি যাব কি আছিল, অনলি ভাৰ্বেল এবিলিটি আৰু নিউমেৰিকেল এবিলিটি বুলি বস্তু অলপমান আছিল, তাকো তোমাৰ ইলাবৰেট কৰা নাছিল। ওকে, এইবাৰৰ এপ্টিটিউডৰ তোমালোকে যদি সিলেবাসখন চোৱা দেখি একদম ভয় লগা টাইপৰ সিলেবাস বনাই দিছে, কিন্তু সিলেবাসখনত সেই আমি আগৰ পৰা এপ্টিটিউডৰ যি বস্তু প্ৰিপাৰেচন কৰি আহিছো সেইখিনি বস্তুৱে সিলেবাসখনত আছে। বুজি পাইছা না বস্তুখিনি? সো কৈছো সিলেবাসখন দেখি একো ভয় খাব লগা একো নাই, কেৱল জাস্ট নিউমেৰিকেল এবিলিটি তোমাৰ অলপ বস্তু লিখি দিছিল আৰু ভাৰ্বেল এবিলিটি অলপ বস্তু লিখি দিছিল। এবাৰ ভাৰ্বেল এবিলিটি তোমাৰ একদম ইলাবৰেট কৰি দিছে, আৰ্টিকেল প্ৰিপাৰেচন, ভোকেবুলাৰি পৰা আদি কৰি কন্টেক্ট মানে তোমাৰ গোটেইখিনি বস্তু ইডিয়মলৈকে আদি কৰি ফ্ৰেজ ইডিয়মলৈকে আদি কৰি গোটেইখিনি বস্তু ইলাবৰেট কৰি দিছে। বুজি পাইছা? সো সেইখিনি বস্তু অলৰেডি কিন্তু গেটত আহি আছে। সো ভয় খাব নালাগে, জাস্ট কোনটো টপিকৰ ওপৰত জোৰ দিয়া হ'ব, ডমিনেন্ট হ'ব, সেইখিনি বস্তু জাস্ট তাতে উল্লেখ কৰিছে। সো ভয় খাব লগা একো নাই। আৰু এপ্টিটিউডৰ কথা কওঁ, মই এপ্টিটিউডৰ প্ৰিপাৰেচন কৰিব গ'লে তোমালোকে কেট বা মেটৰ জিমেটৰ বুক নাচালে হ'ব। তোমালোকে মই কি ফলো কৰিছো যে মেডিজিৰ বুকটো ফলো কৰিছো, লগতে নেটৰ কাৰণে এখন আৰিহান্তৰ এখন আছে, আৰু লগতে ক্ৰিষ্টি ছাৰৰ যোনখন বুক আছে সেইখন তোমালোকে ফলো কৰিব পাৰা। আৰু লগতে মই এখন বুক তোমালোকে ড্ৰাইভত দি দিম আপলোড গেট একাডেমিৰ, সো সেইখনো তোমালোকে চাব পাৰা। তাতে মানে কি হৈছে ইয়েৰ ওয়াইজ গোটেইবিলাক পেপাৰ তোমালোকে সলভ কৰিব পাৰিবা। বুজি পাইছা? সেইটো তোমাৰ লাভ আছে। সো গেট এপ্টিটিউডত নৰমালি 5x1 টোটাল 15 মাৰ্কস আহে। সো আৰামছে এইখিনি বস্তু যদি নাই বুলিও তাতে যদি 11 পৰা 12 লৈকে যদি স্কোৰ কৰিব পাৰা, বহুতখিনি তোমালোকৰ ৰেংকটো বহুতখিনি ইমপ্ৰুভমেন্ট হ'ব। মই হেতু এবাৰ স্কোৰ কৰিব নোৱাৰিলো, সেইকাৰণে মোৰ ৰেংকটো আন্ডাৰ যদি 50 আহিলে বহুতখিনি হেপি হৈ থাকিলো হয়, কিন্তু আন্ডাৰ 50 আনিব নোৱাৰিলো কাৰণ কি মোৰ এপ্টিটিউডৰ স্কোৰটো বহুত কম হৈ থাকিলে এবাৰ পেপাৰখন চাব নোৱাৰিলো বা কিবা কাৰণত। সো কৈছো এপ্টিটিউডটো ভালকে প্ৰিপেয়াৰ কৰা, সো আৰামছে তোমালোকৰ হৈ যাব। এতিয়া চোৱা এপ্টিটিউডত কেনেকুৱা ধৰণৰ বস্তু আহে। এতিয়া ধৰা এইটো বস্তু লিখি থৈ দিছো মই, সৰু কিছুমান এক্সাম্পল লৈছো। চোৱা এডভাইস শব্দটো চোৱা, তুমি এনেকুৱা বস্তু আহি গৈছে অলৰেডি। এডভাইস শব্দটো নাউন নে ভাৰ্বেল হলে ইমানো টান নাহে ইংলিছ। বুজি পাইছা? এডভাইস শব্দটো নাউন নে ভাৰ্বেল তুমি সেইটো জানা। ধৰা এতিয়া বস্তু এনেকুৱা এটা বস্তু হৈছে, তুমি ধৰা চিৰি দি যাই আছা, চিৰিৰ ইংলিছটো কি ষ্টেয়াৰ্স, আৰু ষ্টেয়াৰ্স বুলি আৰু এটা শব্দ আছে, মানে দুটা ৱৰ্ডৰ একে মানে এটা ৱৰ্ডে বেলেগ ধৰণে বুজায় ন। ষ্টেয়াৰ্স এটা আছে, ষ্টেয়াৰ এটা আছে। ষ্টেয়াৰ মানে মানুহক যে ঘূৰি থকা, সেইটো এটা ষ্টেয়াৰিং। সো বস্তুটো হ'ল সেইটো বস্তু। সো সেনেকুৱা বস্তু মানে IIT গুৱাহাটী 2010ত কাটিছিল চাগে তেতিয়া। সো মানে ষ্টেয়াৰ্স আৰু ষ্টেয়াৰ, তুমি এই দুটা শব্দৰ ৱৰ্ড মানে এনেকুৱা ধৰণৰ ডিফাৰেন্স ৱৰ্ড। আমি যেনেকে অসমীয়াত কওঁ যে কথা আৰু কথা, এটা কথা মানে বিচনাত পৰা আৰু এটা কথা মানে কথা কোৱা। সো এইবিলাক বস্তু আহে ইজিলি, যিবিলাক বস্তু আন্ডাৰষ্টেণ্ডেবল, মানে ইমানো এটা টাফ নাই। এতিয়া ধৰা তোমাৰ মই কথা কওঁ যে বিউটিফুল শব্দটো তোমালোকৰ ধৰা চিনোনিম সুধিছে, মানে সমাৰ্থক শব্দ সুধিছে। বিউটিফুলৰ তোমালোকে কি সুধিব পাৰে? তোমাৰ হয় আহিব পাৰে গৰ্জিয়াছ, কিন্তু তাতকে যোনটো পালচাৰিটিউডিনিয়াছ নে কিবা এটা শব্দ আছে সেইটোতো আহিব পাৰে, বাট সেইটো তোমালোকৰ ক'ত আহিব পাৰে? সেইটো তোমালোকৰ কেটত আহিব পাৰে। তোমালোকৰ বিউটিফুলৰ শব্দ তোমাৰ অনলি ইয়াতে কি আহিব? গৰ্জিয়াছ বুলিহে আহিব। বুজি পাইছা?
সো ইমান বেছি টাফ নাহে বস্তুবিলাক এপ্টিটিউডৰ সো ইজিলি যিখিনি বস্তু গ্ৰেপ কৰিব পাৰা আৰু তোমালোকে মই কথাটো কওঁ যে সিলেবাস চেঞ্জ হৈছে সঁচা কিন্তু যেটো বেসিক ন বেসিকটো যাতে তোমালোকে ষ্ট্ৰং কৰি ৰাখা বেসিকটো বহুত ইম্পৰ্টেন্ট সো বেসিকটোৰ ওপৰত কাম কৰিবা তোমালোকে বাকিখিনি ইজিলি সলভ হৈ যাব এতিয়া মই কথাটো কওঁ যিবিলাকে এপ্টিটিউডটো ষ্টাৰ্ট কৰিব আৰম্ভ কৰিছা মানে এপ্টিটিউড জাস্ট বেসিক মানে এপ্টিটিউড হিমান এটা নোৱাৰা তো তাহাতৰ কাৰণে এখন বুক আছে আৰএছ আগৰবেলা যোনখন এসএসসি বা হেয়াৰ কাৰণে ওলাই ন সো সেইখন বুক তোমালোকে চাব পাৰা সেইখন বুক মানে বেসিক খিনি ক্লিয়াৰ কৰি লবা আৰামছে তাৰছত তোমালোকে ক্ৰিষ্টি সাৰৰ যাব পাৰা মেডিজি চাব পাৰা গেট একাডেমি চাব পাৰা সো আৰামছে গুটেখিনি বস্তু ইজিলি হৈ যায় সো এতিয়া হো প্ৰথম কথা কোৱান্টিটেটিভ এপ্টিটিউডত কি কি বস্তু আছে সোৱা তোমাৰ প্ৰথমবাৰ কি দিছিল নিউমেৰিকেল সোৱা নিউমেৰিকেল এবিলিটি তোমালোকৰ এনেকে দিছিল অনলি মানে আগতে যেতিয়া 2010 ৰ পেপাৰখন আছিল তাতে কি দিছিল নিউমেৰিকেল কম্পিটিশন then numerical estimation numerical reasoning data interpretation কিবা বুজি পাবা একো বুজি নোপোৱা সো হেখিনি বস্তু ইতিয়া জাস্ট এখন হল নতুন 2020 মানে গেট এখন আহিব গেট 2021 ৰ পেপাৰখনৰ কাৰণে এইখিনি সিলেবাস ওকে সো এইখিনি দেই এইখিনি তোমাৰ ওপৰৰ সিলেবাস খনি বেলেগ সো কোয়ান্টিটেটিভ এপ্টিটিউডত কি আহিছে তোমালোকৰ অলৰেডি data interpretation এটা data interpretation মানে তোমালোকে জানা হৰুতে পঢ়ি আইছে data interpretation কেনেকুৱা বস্তু আৰু data graph সোৱা data interpretation data graphত তোমালোকে সোৱা কেনেকুৱা বস্তু আহিব bar graph পাই আইছা দ্বন্দ্বচিত্ৰ বুলি কয় পাই চাৰ্ট মানে তোমালোকৰ পাই চাৰ্ট কেনেকুৱা দিব কিবা কিবি পাৰ্সেন্টেজ আছে তাৰ পৰা ওলাব দিব পাই চাৰ্ট দেন এন আদাৰ গ্ৰাফত তোমালোকৰ কি কি পঢ়িব পাৰে এটা আছে টেবুল গ্ৰাফ ওকে টেবুল গ্ৰাফ then এটা আছে লাইন গ্ৰাফ টেবুল গ্ৰাফ আৰু লাইন গ্ৰাফ তোমালোকৰ ডাটা মানে ডাটা গ্ৰাফত আহিব পাৰে কিন্তু তোমালোকৰ কেটত কেনেকুৱা গ্ৰাফ আহে জানা কেটত তোমালোকৰ এটো গ্ৰাফ আহিব ৰাডাৰ গ্ৰাফ সো কেটৰ লেভেললৈকে না যায় এবিলাক বস্তু নাচাবা সো বস্তুখিনি কৈছো জাস্ট ইজি বস্তুবিলাক চাবা দেন পাৰমুটেশন এণ্ড কম্বিনেশন অলৰেডি জিবিলাকৰ এডভান্স মেথছ আছিল বা হেবিলাকে বা ক্লাস 10 জিবিলাক ক্লাস 11 12 জিবিলাকৰ মেথছ আছিল অলৰেডি জানাই পাৰমুটেশন এণ্ড কম্বিনেশন হিমানো টাফ নাই কিন্তু 11 12 নিচিনা তাৰছত এক্সপোনেনশিয়েল এণ্ড লগাৰিথম তোমালোকে জানাই তাৰছত নেক্সট সিৰিজ জানা সিৰিজ সোৱা সিৰিজ আৰু মেনচুৰেশন জানা মেনচুৰেশন মানে ধৰা মূৰত এটা টুপি বান্ধি দিছা তোমাৰ কিমান কি ভলিউম কিমান হ'ব ভলিউম কিমান ইনক্ৰিজ হ'ব এইবিলাক বস্তু খুদিব মানে বাৰ্ডেৰ টুপি যে বান্ধে হেনুকা বস্তু মেনচুৰেশনত আহিব দেন আহে জিওমেট্ৰি এইবিলাক বস্তু জানা জিওমেট্ৰি কিবা কিবি এংগল খুদিব পাৰে ইজি বস্তু যিবিলাক আছে দেন এলিমেন্টাৰী ষ্টেটিষ্টিক এণ্ড probability তোমালোকে জানাই অলৰেডি probability কিন্তু তোমালোকৰ অলপমান টান আহিব পাৰে দে probability মানে তোমাৰ এনেকুৱা ধৰণৰ এটা তোমাৰ এটো আইআইটি বম্বে কাটিছিল নেকি এনেকুৱা ধৰণৰ এটা টেবুল আছে ইয়াৰ পৰা ইয়ালৈকে যাব লাগে কেইটা probability আছে কেইটা ৰাস্তা আছে ইয়াৰ পৰা ইয়ালৈকে যাব লাগে এইটো কোৱেশ্চন এটা আছিল মই গেটৰ টাইমত প্ৰিপাৰেচনৰ টাইমত কৰিছিলো মানে ইয়াতে এজন মানুহ আছে ইয়ালৈকে ধৰা 4টা চিৰি আছে এনেকুৱা ধৰণৰ গ্ৰাফ আছে এটা এনেকুৱা ধৰণৰ এটা টেবুল বনাই দিছে ইয়াৰ পৰা মানুহটো ইয়ালৈকে যাব লাগে বা ইয়াৰ পৰা ইয়ালৈকে যাব লাগে কেনেকুৱা ধৰণৰ ফৰ্মুলা ইউজ কৰি কৰিব লাগে সো এইবিলাক বস্তু পাবা তোমালোকে যদি পেপাৰ সলভ কৰা তেতিয়া মানে ইয়াৰ পৰা ইয়ালৈকে যাব দিছে কিমানটা probability ওলাব সো এইবিলাক বস্তু আহে probability সো ইমান এটা টাফ নাই next আও analytical aptitude logic deduction and induction analogy so ইয়াতে তোমালোকৰ syllogism আহিব পাৰে so হেখিনি বস্তু আহিব ইমান এটা টাফ নাই দেন numerical relation and reasoning so numerical relation and reasoning তোমালোকৰ কেনেকুৱা বস্তু আহিব ধৰা এনেকুৱা বস্তু যে মানুহ এজন আছে মানুহ তোমালোকৰ ধৰা ঘৰত মেম্বাৰ 4 জন আছে 4 বা 5 জন আছে তাৰ ভিতৰত তোমালোকৰ হাইটৰ এৰেঞ্জমেন্ট দিব হাইটৰ এৰেঞ্জমেন্ট ৰিজনিং কৰিব দিব যে কোন কাটকে সৰু বা কোন কাটকে ডাঙৰ বস্তুটো জানা নাই এখিনি বস্তু হাইটৰ এৰেঞ্জমেন্ট এজৰ এৰেঞ্জমেন্ট হেখিনি বস্তু তোমালোকে অলৰেডি এনেকুৱা বস্তু অলৰেডি গেটৰ পেপাৰত আহি গৈছে জাস্ট তাহাতে ইলাবৰেট কৰি দিছে বুজি পাইছা বস্তুখিনি আৰু নেক্সট পাৰ্ট যেটো বহুত ইম্পৰ্টেন্ট হেতু হল স্পেটিয়েল এপ্টিটিউড সোৱা যদি স্পিড এতিয়া সোৱা এই দুটা বস্তু নতুনকে এড কৰিছে এই দুটা বস্তু নতুনকে এড কৰাৰ লাগে তোমালোকৰ হয় সিৰিজৰ কোৱেশ্চন নাহে সিৰিজৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন আছিল ন 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ তাৰ পিছৰ নাম্বাৰটো কেনেকুৱা আহিব প্লাস কৰি দিয়ে কেনেকুৱা নাম্বাৰ আহিব বুজি পাইছা নে সো এইবিলাক কোৱেশ্চন এটা দুটা নাহিব পাৰে কিন্তু ইয়াৰ পৰা যেহেতু এড কৰিছে ন ইয়াতে আহিব পাৰে সো তাৰ ভিতৰত হল ট্ৰান্সফৰমেশন অফ শেপ এটো কোৱেশ্চন তোমালোকে অলৰেডি নেটত CSR নেটত অলৰেডি এনেকুৱা কোৱেশ্চন আহি গৈছে মানে এনেকুৱা কোৱেশ্চন কৰ পৰা উঠাইছে জানানে যিবিলাক বেংক আছে বেংকৰ এক্সাম SSC ৰ এক্সাম আছে তাৰ পৰা উঠাব এনেকুৱা কোৱেশ্চন ট্ৰান্সফৰমেশন অফ শেপ ট্ৰান্সলেশন মানে এনেকে যদি
আছে জানা তোমালোকে ৰোটেট কৰি থাকে ৰোটেট কৰিলে 4 নম্বৰ শেপটো কেনেকুৱা হ'ব সেইবিলাক বস্তু আহিব ট্ৰান্সলেচন ৰোটেশন স্কেলিং দেন মিৰৰিং মিৰৰখন বহালে কেনেকুৱা আহিব সো সেইবিলাক বস্তু জানা দেন এসেম্বলিং এন্ড পেপাৰ হোল্ডিং এন্ড কাটিং ৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট সেইবিলাক বস্তু অলৰেডি তোমালোকৰ নেটত আহি গৈছে সিএসআৰ নেটত সো নেটৰ পৰা যদি কোৱেশ্চন মই সেইকাৰণে কৈছো তোমালোকক পাৰিলে প্ৰথমতে আৰএছ আগৰৱালখন চাবা নেক্সট তাৰ পিছত তোমালোকে কি কৰিবা ক্ৰিষ্টি ছাৰৰ যিখন বুক আছে সেই বুকখন তোমালোকে ক্ৰিষ্টি ছাৰৰ বুকখন চাবা ক্ৰিষ্টি ছাৰৰ বুকখন চালে তোমালোকৰ নেটৰ কাৰণে বহুতখিনি বেছি এটা ডিপ নলেজ আহি যাব ক্ৰিষ্টি ছাৰৰ বুকখন বহুত বেছি মজা বুক দেন আহিব তোমাৰ ক্ৰিষ্টি ছাৰৰ বুকখনত তোমালোকে পেপাৰ হোল্ডিং কাটিংৰ কোৱেশ্চন পাবা দেন আহিব তাৰপিছত তোমাৰ আৰামছে তোমালোকে মেডিজি বা গেট একাডেমি যিকোনো এখন বুক লৈ ক্ৰিষ্টি ছাৰৰ বুকখন মই মোৰ টেলিগ্ৰাম যিটো চেনেল আছে তাত মই আপলোড দি দিম তোমালোকে চাবা আৰু যিটো গেট একাডেমিৰ হেয়া আছে গেট একাডেমিৰ বুকখন মই এতিয়া ড্ৰাইভত আপলোড দিম কাৰণ ক্ৰিষ্টি ছাৰৰ বুকখন 70 MB সো ড্ৰাইভত আপলোড দিলে বহুত বেছি টাইম লাগিব সো সেইকাৰণে কৈছো তোমালোকে এইখিনি বস্তু ভালকে চাবা আৰু বস্তুটো সদায় কৈছো যে ডে বাই ডে আৰামছে তোমালোকে চলাই যাবা নিজৰ বস্তু মানে যিখিনি সময় তোমালোকৰ পঢ়িবৰ মন নাযায় সেইখিনি সময় তোমালোকে নিজৰ মাজত ৰাখিবা নিজৰ মাজত ৰাখি কিন্তু টাইমটো ওয়েষ্ট নকৰিবা যাতে এপ্টিটিউড খিনি তোমালোকৰ সলভ হৈ যায় ওকে তোমালোকৰ সিরিজ মেনচুৰেশন বহুত ধুনিয়াকে দিয়া গৈছে কিন্তু কিছুমানে মানে ডাউট হ'ব পাৰে যে এনেকুৱা টপিক আছে ন তোমাৰ ধৰা এইটো বস্তু লিখিছো মই টাইম ডিসটেন্স স্পীড এন্ড ডিসটেন্স হ'ব লাগিছিল টাইম স্পীড এন্ড ডিসটেন্স দেন তোমাৰ boats and stream then তোমাৰ worker আহিছে ন মেন worker question সো এইবিলাক টপিকও কিন্তু বহুত ইম্পৰ্টেন্ট তোমালোকৰ ইহতে নিলিখিব পাৰে কিন্তু তোমালোকে যদি চোৱা অলৰেডি টাইম স্পীড ডিসটেন্সৰ কোৱেশ্চন boat streamৰ কোৱেশ্চন worker কোৱেশ্চন এবাৰটো গেটত আহি গৈছে সো বস্তুটো কৈছো তোমালোকে সেইখিনি বস্তু ভালকে প্ৰিপেয়াৰ কৰিবা এইবিলাক বস্তু টাইম স্পীড এন্ড ডিসটেন্স এইখিনিটো পঢ়িবাই আৰু লগতে কিছুমান সৰু সৰু টপিক আছে টাইম স্পীড এন্ড ডিসটেন্স boat stream work এইবিলাক বস্তু অলপকে চাই যাবা তোমালোকে আৰু লগতে তোমাৰ আৰু কিছুমান টপিক আছে এইটো ধৰা তোমালোকৰ এইটো ক্যালেন্ডাৰ তোমালোকে জানা নেক্সট তোমালোকৰ ক্যালেন্ডাৰৰ লগত আৰু এটা আছে ক্লক মানে তোমালোকৰ হেয়া আৰু ধৰা এনেকুৱা কোৱেশ্চন আহিব পাৰে মানে এটো তোমালোকে জানা সাগে সৰি এনেকুৱা কোৱেশ্চন জানা ন এনেকুৱা কোৱেশ্চন মানে এনেকুৱা কোৱেশ্চন ৰবা এটো বস্তু তোমাৰ ইয়াতে কেইটা স্কয়াৰ আছে কেইটা ট্ৰায়াঙ্গল আছে এনেকুৱা কোৱেশ্চন আহি যাব পাৰে সো এইবিলাক কোৱেশ্চন মানে এসএসসি বা তোমাৰ যিবিলাক বেংকৰ এক্সাম আছে বা ৰেলৱেৰ এক্সাম আছে হেবিলাকত এইবিলাক কোৱেশ্চন আহি থাকে ন তাৰ পৰা কোৱেশ্চন উঠাব কিন্তু এবাৰ মই বাৰবাৰ কৈছো সো তেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক অলপ চাই যাবা ডেইলি সো তেনেকে তোমালোকে এপ্টিটিউডটো তোমালোকৰ বিল্ড আপ হ'ব সো সেইখিনি সো আজিৰ ভিডিওটো আমি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ওকে বাই